ঐ বাহিৰত ওলাই আহিবি নে মই বাহিৰৰ পৰা ঘৰত জুই লগাই ভিতৰতে তহঁতক জ্বলাই মাৰিম। কি হ'ল? টকাখিনি আজি ঘূৰাই দিয়া কথা আছিল নহয়। চাওক, মোক আৰু দুদিনমান সময় দিয়ক। মই আপোনাৰ টকাকেইটা সুদে-মূলে ঘূৰাই দিম। দুদিনমান? এই শব্দটোক তোৰ মুখত শোভা নোপোৱা হ'ল। মুঠতে আজি য'ৰ পৰা যেনেকৈ আনি দিয় মোক দিব লাগিব, নহ'লে মই কি কৰিব লাগে কৰিম। চাওক দাদা, দেউতাৰ অসুস্থতাত আপোনাৰ পৰা টকাখিনি লৈছিলোঁ হয়। ভাবিছিলোঁ দেউতাক সুস্থ কৰি আনি ঘৰৰ পাছফালৰ মাটিখিনি বিক্ৰী কৰি আপোনাৰ ধাৰটো মাৰি দিম। কিন্তু টকাৰ ইমানেই প্ৰয়োজন হ'ল যে মাটিখিনি বিক্ৰী কৰিও দেউতাক সুস্থ কৰিব নোৱাৰিলোঁ। আমাক আৰু দুদিনমান সময় দিয়ক, আমি টকাকেইটা সুদে-মুদে ঘূৰাই দিম আপোনাক। আই, চকু পানী টকিলে নহ'ব, বহুত সময় দিলোঁ তহঁতক আৰু নহ'ব। আজি মুঠতে লাগিব, মোক লাগিবই। আৰু যদি নোৱাৰ তেনেহ'লে তই মোৰ লগত চিনাকি দিব পাৰ, আৰু নহ'লে ঠিক আছে, মই যাম। তই বলিয়া হৈছ নেকি? চাওক, মোক আৰু দুদিনমান সময় দিয়ক। মই আপোনাৰ টকাকেইটা ঘূৰাই দিম নহয়। ঐ, কাণৰ ফুটাত কি ঠিলা মাৰি ৰাখিছ নেকি? যি কৰিছো তাকে কৰ। হয় টকা ঘূৰাই দে, নহ'লে জেৰক চিনাটিভাৱে মোক দে, আৰু যদি নোৱাৰ তেনেহ'লে বুকু পাতি দে, গুলিয়াই দিওঁ। ঐ ছোৱালী হা, মা এৰি দে। টকা পাই টকা ঘূৰাই দিম, দুদিন সময় দিয়ক। কিন্তু ধাৰে লোৱা টকাৰ বিনিময়ত ছোৱালীক বিক্ৰী নকৰো এটা সভ্যৰ হাতত। ঐ কাক সভ্য কৈছ বে? অ' মা, মা, অ' মা, অ' মা, মাজনী, মা, ঐ, তইহে কি কৰিলি মোৰ মাক? হা? মা, অ' মা, মা, অ' মা, অ' মা উঠছোন, অ' মা, উঠ না, অ' মা, মা, অ' মা উঠ, মা, অ' মা উঠছোন, মা, তই উঠছোন মা, অ' মা, মা, ঐ কোন আছ আছোন, মাৰ কি হ'ল চাহিছোন ঐ, অ' মা, মা, অ' মা, মা তই উঠছোন, মাৰতো একো নহয় উঠছোন, অ' মা, মা, অ' মা, মা। ডাক্তৰে কি ক'লে? সুস্থ হৈ উঠিব, কিন্তু বহুতখিনি টকাৰ প্ৰয়োজন হ'ব। কিমান মান লাগিব পাৰে? 6-7 লাখ মান লাগিব বুলি কৈছে। কি এতিয়া কি কৰিম বুলি ভাবিছ? মোৰ বাবে জানো ইমানবোৰ টকা সম্ভৱ হ'ব কচোন? সেয়েহে মোৰ কিডনী এটা বেচাৰ সিদ্ধান্তকে লৈছো। কি তই বলিয়া হৈছ নেকি? নহ'লে কি কৰিম? দেউতা নোহোৱাকৈ মায়ে কিদৰে ডাঙৰ দীঘল কৰিছে কেৱল মই জানো। নিজে এসাঁজ নাখাই হ'লেও পেটত বান্ধি থাকি মোক খুৱাইছিল। মোৰ কিবা এটা হোৱা দেখিলে মায়ে গোটেই ৰাতি উজাগৰে কটাইছিল। মোৰ অসুস্থতাত মায়ে নিজৰ মূল্যৱান সম্পদ বিক্ৰী কৰি হ'লেও মোৰ চিকিৎসা কৰাইছিল। আৰু যে মোৰ বাবে কি কি কৰা নাছিল। আৰু আজি এইগৰাকী মাকে চকুৰ সন্মুখত এনেদৰে কেনেকৈ চাই আৰু কচোন তই এবাৰ। ভাগি নপৰচোন, তোৰ লগত যিটো মই এনেই আছো, কিবা এটাতো কৰিব লাগিব। কি কৰিবি? একোডাল কৰিব নোৱাৰ। চা, মাক মই হেৰুৱাব একেবাৰে নোখোজো। আৰু যদি মাক হেৰুৱাব লগা হয়, তেওঁৰ সন্তান হিচাপে মই নিজকে কেতিয়াও ক্ষমা কৰি দিব নোৱাৰিম। চোৱা, তুমি ইয়াত যিখিনি কথা উল্লেখ কৰিছা, এই কথাখিনিৰ ভিত্তিত তোমাৰ হাতত প্ৰমাণ কি আছে? চাওক ছাৰ, মোৰ চকুৰ সন্মুখতে মোৰ মাক ৰাজজ্যোতি সন্দিকৈয়ে গুলীয়াই হত্যা কৰিছে। ইয়াৰ পাছত আৰু আপুনি কি প্ৰমাণ বিচাৰি আছে? মুখৰ কথাত আমি মানি নল'ম নহয়। তোমাৰ মুখৰ কথা যদি আমি ৰাজজ্যোতি সন্দিকক এৰেষ্ট কৰোঁ, তেনেহ'লে কিন্তু তোমাৰ পিছত বিপদ হ'ব। কাৰণ চোৱা, তেওঁলোক হ'ল টকা থকা মানুহ। কাইলৈকৈ যদি তেওঁ আদালতত নিৰ্দোষী প্ৰমাণিত হয়,
তেতিয়াহ'লে তোমাৰ কি দৰকাৰ হ'ব? তেতিয়া জানো তোমাক ঘৰৰ ভিতৰৰ পৰা আমিয়ে মহিলা পুলিচ লগাই চুচৰাই আনিবলগীয়া নহ'ব জানো? তাৰমানে আইনখনে ধনী মানুহলৈ ভয় কৰে। আপোনালোকে যদি ধনী মানুহখিনিলে ভয় কৰে, আমাৰ দৰে দুখীয়াবোৰৰ কি হ'ব ছাৰ? চোৱা, হ'ব, আপোনালোকে কেৱল দুখীয়াৰ ওপৰত অত্যাচাৰ চলাব পাৰে, দুখীয়াৰ দুৰ্বলতাৰ সুযোগ লৈ ভাবুকি প্ৰদান কৰিব পাৰে। তাৰ বাহিৰে আপোনালোকৰ একো নাই, শূন্য। চোৱা, মোক কেইদিনমান সময় দিয়া। আমি ঘটনাটোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছো। উচিত তদন্তৰে তোমাৰ মাৰ হত্যাকাৰীক আমি উলিয়াম আৰু ন্যায় প্ৰদান কৰিম। বিশ্বাস ৰাখা। এতিয়া তুমি গৈ থাকা, মোৰ বেলেগ এফালে যাব লাগে। হ'ব বাৰু। কি হ'ল হে চটফটাই আছা যে? ইমান ডাঙৰ অপৰাধ কৰি কি হ'ল সুধিব আহিছ? এতিয়া ভাবি চাইছনে এবাৰ কি হব, কেনেকৈ বাচিব পাৰিবি তই? তোৰতো একো চিন্তা নাইয়ে সেইবোৰ। আৰে ভা, নিশ্চয় ইমান চিন্তা কৰি নিজকে কিয় কষ্ট দি আছা? আৰে চিন্তা নকৰি কি কৰিম? পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন ফুকনে ফোন কৰিছিল মোক। যদি তেওঁলোকে তোক এৰেষ্ট নকৰাক লৈ কোৰ্টত কমপ্লেইন কৰে, তেন্তে তোক যিমান টকা দিলেও হেনো বচাব নোৱাৰিব। আৰে মা, টকা থাকিলে এইবোৰ চিন্তাৰ পৰা দূৰত থাকিব লাগে। টকাৰ খেলহে, কি কৰিব লাগে কৰিম নহয়। আৰু সেই ঘৰ আছেনো কি? ৰাজ, মই সেইবোৰ চিন্তা কৰি থকা নাই। এতিয়া কেছটোৰ পৰা কেনেকৈ বাচিব পাৰিম তাক এবাৰ ভাবিছা। মা, মই ইমান ভাবিব নোৱাৰো দেই। কি কৰা কৰি থাকা তুমি, মই শুংগে দে। এই ল'ৰাটোৰ মাথাত মানে একো নাই। ফুকন, মই এতিয়া কলত কথা পাতিব নোৱাৰো। কাইলৈ তুমি মোৰ ঘৰলৈ আহিবা। হে মেঘালী, লোৱা। দিয়া। কি হ'ল এনেকা আছা যে? এনেকৈ নাথাকি কি নাচি থাকিম নেকি? আৰে হ'লনো কি তোমাৰ? মোৰ কথা ভাবিবলৈতো সময় নাই। ঘৰত অকলশৰে কেনেকৈ থাকো মইহে জানো। আৰে তুমিচোন জানাই পুলিচৰ চাকৰি, দিনটো সময় নাপাওঁ। আৰু আনকি আজি দিনত ভাত খাবলৈকে সময় নাপালো। তেনেস্থলত মই ঘৰলৈ বেয়া কেনেকে আহোঁ কোৱাচোন? মই সময় সময় ঘৰলৈ আহি থাকিব দিয়া নাই নহয়। মোক বেবী এটা লাগিবলৈ কিমান কম। ৰ'বাচোন অলপ দিন যাবলৈ দিয়া। মই সেইবোৰ অলপ দিন চিন বুজি নাপাওঁ। যদি নোৱাৰা তেনেহলে মই মাৰ ঘৰলৈ যামগে। আৰে কি যে হ'ব। ছাৰ আছিল নেকি? ছাৰ ওলাই গৈছে, আহিব অলপ দেৰি হ'ব। ঠিকে আছে দিয়ক। ৰবাচোন, তুমি ৰঞ্জন বৰঠাকুৰ নহয় জানো? হয়। আহাচোন, তোমাৰ লগত অলপ কথা আছে। কওকচোন। এতিয়া কি কৰিম ভাবিছে? মই কি কৰিম? আপোনাক যিমান টকা লাগে সিমান টকা দিম মই। আৰু কি কৰে সেইটো আপুনি ভাবিব। মইতো এনে মানুহ নহয়। কোন আহিছে? সোমাই আহিব দিয়া। চাওক, মই বাৰু যিমানখিনি পাৰো কৰি যাম, কিন্তু আপোনালোকৰ সহায়ৰ প্ৰয়োজন থাকিব। সহায়টো সদায় কৰি যাম, কিন্তু মোৰ ল'ৰাক বচাব পাৰিব লাগিব। বাইদেউ, হয়, কোৱাচোন। কোন হয় তুমি? মই ঠিক ধৰিব পৰা নাই। মোৰ ঘৰ আচলতে ইয়াত নহয়। মই অলপ সহায় বিচাৰিহে আপোনাৰ ওচৰত আহিছোঁ। সহায়? কি সহায়? কোৱাচোন বাৰু। আচলতে মোৰ মা এটা ডাঙৰ বেমাৰত পৰি আছে, যাৰ চিকিৎসাৰ বাবে মোক যথেষ্টখিনি টকাৰ প্ৰয়োজন হৈছে। সেয়েহে আপোনাৰ ওচৰত অলপ সহায় বিচাৰি আহিলোঁ। ঠিক আছে, সহায় কৰিম বাৰু। কিন্তু তাৰ বিনিময়ত আমি কি পাম? মানে আমাৰ কি লাভ হ'ব? বিনিময় দিব পৰা হ'লে জানো মই আপোনাৰ ওচৰত সহায় বিচাৰি হাত পাতোঁ। আচলতে বাইদেৱে সেইটো ক'ব বিচৰা নাই। বাইদেৱে ক'ব বিচাৰিছে যে তোমাক সহায় কৰিলে তুমি বাইদেউৰ কাৰণে কি কৰিব পাৰিব। যি কৰিব দিয়ে তাকে পাৰিম, কেৱল মাক সুস্থ কৰি তুলিব পাৰিলেই হ'ল। ঠিক আছে বাৰু,
তোমাৰ মাক সম্পূৰ্ণ সুস্থ কৰি তোলাৰ দায়িত্ব মোৰ, কিন্তু তাৰ বিনিময়ত তুমি আমাৰ হৈ এটা কাম কৰিব লাগিব। কি কাম ক'ব নেকি? তুমি এগৰাকী নাৰীক হত্যা কৰিছা বুলি আইনৰ আগত স্বীকাৰ কৰিব লাগিব, আৰু তাৰ অপৰাধত তুমি জেলৰ ভাত খাব লাগিব। কি? কিন্তু কিন্তু মই এইবোৰ কিয়? তুমি মাৰ বাবে একো কৰিব নোৱাৰিবা? মা বুলি চকু পানী লিপি থাকিলে নহব। মাৰ বাবে সকলো কৰিব পাৰিব লাগিব। তেওঁহে প্ৰকৃত সন্তান। কিন্তু ঠিক আছে, হ'ব বাৰু, কিন্তু মাক যাতে সুস্থ কৰি তোলে। তুমি চিন্তাই নকৰিবা, এতিয়া যাব পাৰা। আহিছো বাৰু, দিয়ক। মিষ্টাৰ ফুকন, তেন্তে বাকী কাম আৰম্ভ কৰিব পাৰে আপুনি। বাৰু, কিন্তু মোৰ বিনিময়টো কি হ'ব? ইমান চিন্তা কিয় কৰে? হ'ব নহয়। বাৰু, আহিছো এতিয়া। তোমাৰ কথাখিনি বুজিছো বাৰু মই। তুমি চিন্তা নকৰিবা, তোমাৰ মাৰ ন্যায়ৰ বাবে কেনেদৰে সহায় কৰিব লাগে কৰি যাম মই। মোক সহায় কৰক। মোৰ এতিয়া কোনোৱেই নাই। আগলৈ পিছলৈ বুলিবলৈ যিজনী মা আছিল, সেই মাজনীকো মোৰ চকুৰ সন্মুখতে গুলীয়া হত্যা কৰিলে। মই একোৱেই কৰিব নোৱাৰিলো, চাইহে ৰ'ব পাৰিলো মই। হ'ব দিয়া, এতিয়াৰ পৰা অকলশৰীয়া বুলি নাভাবিবা। এতিয়াৰ পৰা তোমাৰ লগত মই সদায় আছো। যোৱা এতিয়া। আহিছো দিয়ক। বাবা, কোৱা মা, কিবা কবা? তই কান্দি আছ নেকি? নাই নাই মা, অলপ চৰ্দি লাগি আছে মানে। বাবা, মোৰ বাৰু ভাল হ'বনে চাগে? হ'ব হ'ব মা, তুমি চিন্তা নকৰিবা, মই আছো নহয়। বাবা, মই যদিও ভাল নহওঁ, তই চিন্তা নকৰিবি দে। এই পৃথিৱীত কোনো মানুহেই চিৰস্থায়ী নহয়। জন্ম লৈছো যেতিয়া মৃত্যুক আঁকোৱালিব লাগিবই। মা, তুমি এইবোৰ কথা নকবা মা। তোমাৰ অবিহনে মই একেবাৰে শূন্য হৈ যাম মা। তুমি চিন্তা নকৰিবা, মই তোমাক যেনেকৈ নহওক সুস্থ কৰি তুলিমে মা, সুস্থ কৰি তুলিমে। ৰচোন কোনে আহিছে চাই আহোঁ। ঘৰত কোনোবা আছে নেকি? কওকচোন। এইটো নীলিম বৰ্মনৰ ঘৰ হয়নে? হয়, কিন্তু কিয়? তেখেতক বাহিৰলৈ ওলাই আহিব দিয়ক, প্ৰশ্ন নকৰিব। কিন্তু কিয়? সি কৰিলে কি? ছাৰে ওলাই আহিব কৈছে, ওলাই আহিব দিয়া। প্ৰশ্ন কিয় কৰি আছা? কওকচোন। দৰকাৰা, ইয়াক এৰেষ্ট কৰা। হয়। ৰ'ব, কোনো কাৰণ নোহোৱাকৈ তাক কিয় এৰেষ্ট কৰিব? কাৰণ আছে। ইছাল হাৰামজাদাই দিন দুপৰতে এজনী মহিলাক গুলীয়াই হত্যা কৰি মহিলাজনীৰ হাতৰ পৰা টকাখিনি পলায়ন কৰে, যি অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ 302, 392 আৰু 120B ধাৰাত ইয়াৰ কেছ ৰেজিষ্টাৰ হৈছিল। কি? তই? চা, মোৰ ওপৰত তোৰ বিশ্বাস আছে ন? ক, বিশ্বাস আছে ন? ক, বিশ্বাস আছে ন? ঐ, বিশ্বাস আছে ন? মোৰ ওপৰত বিশ্বাস ৰাখিবি। ঐ, মই এনেকুৱা কাম তেনেহলে আহিছো এতিয়া, পিছত আকৌ লগ পাম। মোৰ ল'ৰাৰ ওপৰত মিছা অপবাদ জাপি দি তুমি কিহৰ প্ৰতিশোধ ল'ব বিচাৰিছা? শুনা অৰ্জুন, তুমি মোৰ বাবে বাচি গলা। মই কিহৰ বাবে বাৰে বাৰে তোমাৰ মাৰ হত্যাকাণ্ডৰ তদন্ত কৰিম কৈছিলো, এতিয়া বুজি পালা নহয়? পালো, বহুত ভালদৰে বুজি পালো। কথা এষাৰ কওঁ, যদিহে ৰাখিব পাৰে। কোৱা, কি কথা? দিন ৰাত একাকাৰ কৰি ঘটনাৰ তদন্ত কৰি দুৰ্বলতাৰ সুযোগ লৈ যিজন ল'ৰাক আপুনি জেললৈ প্ৰেৰণ কৰিলে, পাৰিলে সেই ল'ৰাজনক মুকলি আকাশৰ তললৈ উলিয়াই অনাৰ ব্যৱস্থা কৰক ছাৰ। কিন্তু কিয়? অপৰাধীকটো আইনে শাস্তি প্ৰদান কৰিছে, আৰু তুমি ইমান দিনতো তাকে বিচাৰি আছিলা, কিন্তু এতিয়া ক'লোৱেচোন,
অপৰাধীক মুকলি আকাশৰ তলত ৰাখি নিৰপৰাধীক আপোনালোকে শাস্তি দিলে। মোৰ মাৰ ন্যায় বিপৰীতে আপোনালোকে মোৰ মাক শাস্তি দিয়াহে হ'ব। গতিকে আৰক্ষী মহোদয়, অতি সোনকালে সেই ল'ৰাজনক মুকলি আকাশৰ তললৈ উলিয়াই অনাৰ ব্যৱস্থা কৰক। হাতযোৰ কৰিছোঁ ছাৰ। তাৰ মানে তোমাৰ মতে তোমাৰ মাৰ হত্যাকাৰী ৰাজজ্যোতি সন্দিকৈ? সেয়া নেদেখাজনে দেখি আছে। আচলতে মোৰ ভুল হ'ল যে মোৰ মাৰ ন্যায় আপোনালোকৰ ওচৰত বিচাৰিছিলোঁ। পাহৰি গ'লো পৃথিৱীত যে অদৃশ্য হৈ কোনোবা এজন আছে, যিজনৰ ওচৰত কোনে কেতিয়াও অন্যায়ৰ হকে জবাব দিব নালাগে, যিজনে বিচাৰ সত্য আৰু শুদ্ধ কৰি কৰে। তোমাক বুজাবলৈ নোৱাৰিছো আৰু। আৰে কিমান কম, আমাৰ তদন্তত তোমাৰ মাৰ হত্যাকাৰী তেওঁৱে ওলাইছে। হ'ব, মনে মনে থাকক। দুখীয়া হ'লো বুলিয়ে যে মূৰ্খ হ'ম তেনেকে কিয় ভাবি লয়? দুখীয়া মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ দুখীয়াৰ ওপৰত আৰু কিমান অত্যাচাৰ চলাব ছাৰ? এই সাজযোৰৰ প্ৰতি শ্ৰদ্ধা আছে ছাৰ, কিন্তু জনা নাছিলোঁ যে এই সাজযোৰ পৰিধান কৰা কিছুমানে দুখীয়াৰ ওপৰতহে অত্যাচাৰ চলাব পাৰে। ঐ, বহুত বেছি কথা কৈ আছ দেই। কম আৰু কম। পাৰিলে এই সাজযোৰ খুলি টকা থকা ক্ষমতাশালী মানুহৰ ঘৰত চাকৰ কৰি খোৱা কৰি লওক। এই সাজযোৰে আপোনাৰ দেহত কিবা এটা শোভা পোৱা নাই। আৰে আপুনি হাঁহিলে যে? ইমান বেয়াকৈ ধুই থৈ গ'ল যে সেইকাৰণে হাঁহি উঠিছে। একো নাই, এইবোৰ কথা মূৰৰ ওপৰতে উৰুৱাই দিয়া। ব'লা। ব'লক। খুৰীমা, মাজনী, কওকচোন খুৰীমা। বাবা ঘৰত ইমান দিন ধৰি নাই যে, ক'ত গ'ল? নাই নাই খুৰীমা, ক'তো যোৱা নাই। আপোনাৰ চিকিৎসাৰ বাবে টকা লাগিব নহয়, সেয়েহে ওচৰৰ কাম এটাত সোমাই আছে। ৰাতি হ'লে আহে, আপুনি টোপনি যায় যেন, সেয়েহে আপুনি গমেই নাপায়। কিয়নো ইমান কষ্ট কৰিব লাগে অ? বয়স হৈছে যিহেতু এদিন এই পৃথিৱীৰ মায়ামোহ ত্যাগ কৰি যাবই লাগিব। সি সদায় মোৰ ৰাখি থব পাৰিম বুলি ভাবিছে নেকি? খুৰীমা, আপোনাক কেনেকৈ কওঁ, আপোনাৰ ল'ৰা যে এটা অপৰাধী। এই কি হ'ল? কি চিন্তা কৰি আছা? নাই নাই খুৰীমা, আপুনি এই টেবলেটটো খাই লওকচোন। কি চাই আছা? কিবা নেদেখা বস্তু দেখিছা নেকি? দেখিছো। কি দেখিলা হে? টাংকত থকা টকাখিনি ক'ৰ আৰু কাৰ টকা? নহয় মানে সেইখিনি টকা আচলতে মোৰ নহয় সেইখিনি টকা। হয় নেকি? তুমি মোৰ পৰাও কথা লুকুওৱা? ছি, আৰু চাগে মই নজনাকৈ কিমান মোক ঠগি আহিছা তাৰ কোনো ঠিকনা নাই। আৰে তুমি এইবোৰ কি কৈছা? যি শুনিছা তাকেই কৈছো। অপৰাধীক মুক্ত কৰি মুকলি আকাশৰ তলত ঘূৰি ফুৰিবলৈ সহায় কৰা বিনিময় জানো সেই টকাবোৰ নহয়? আৰে তুমি এইবোৰ এনেকৈ যদি অপৰাধীবোৰক মুক্ত আকাশৰ তলত ঘূৰি ফুৰিবলৈ দি নিৰপৰাধীবোৰক বন্দী কৰি ৰাখিলে এখন সমাজ লেতেৰা নহয় আৰু কি? মেঘালী, আজি নিজৰ মনতে প্ৰশ্ন উত্থাপন হৈছে। আচলতে তুমি মানুহ নে দানৱ? আৰে মেঘালী, মানুহ হয় মই, মানুহ। তুমি যদি মানুহ, তেনেহলে মানুহৰ প্ৰতি দয়া মমতা কিয় নাই? অলপো বেয়া নালাগিল নে তোমাৰ সেই অসহায় ল'ৰাজনৰ দুৰ্বলতাৰ সুযোগ লৈ ষড়যন্ত্ৰৰ বলি কৰিবলৈ? কোৱা, বেয়া নালাগিল তোমাৰ? কেতিয়াবা যদি আমাৰ সন্তানো অসহায় হৈ এনেকৈ আনৰ ওচৰত হাত পাতে, তেনেহলে আমাৰ সন্তানেও কি সেই একে শাস্তি ভোগ কৰিলে হয়? এগৰাকী মাতৃ হৈ সন্তানৰ এই শাস্তি কেনেকৈ ভোগ কৰিলো হয় কোৱা? মোৰ গৰ্ভত থকা তোমাৰ এই সন্তানটিৰ শপত খাই কোৱা, সেই অসুস্থ মাতৃগৰাকীক সুস্থ কৰি ল'ৰাজনক মাকৰ বুকুলৈ ঘূৰাই আনিম বুলি শপত খোৱা। কথা দিছো, মই কৰিম মই। আৰু এনেকুৱা কাম কেতিয়াও নকৰিবা অৰ্জুন। কথা দিলোঁ, কেতিয়াও নকৰোঁ। কওকচোন, কিহৰ ভিক্ষা মাগি মোৰ ঘৰ পালেহি? আমি কিদৰে সহায় কৰিব পাৰোঁ আপোনাক?
তোৰ ঘৰত সহায় বিচাৰি ভিক্ষা মাগিব অহা নাই, তোক সহায় কৰা বিনিময়হে নিব আহিছো। অ' ফুকন, আহা বহি লোৱাচোন। নাই নাই, বহি সময় নষ্ট নকৰো। ল'ৰাজনে আপোনাৰ মতে কাম কৰিলে, কিন্তু এতিয়া ল'ৰাজনৰ মাকৰ কি হ'ব? যি হয় হ'ব দিয়া, আমাৰ কাম হ'ল যেতিয়া আৰু সেইবোৰত মাথা মাৰি থাকি লাভ নাই। হয় বাৰু, কিন্তু ল'ৰা সংসাৰ কৰিব হ'লে আৰু 10 লাখ মান টকাৰ প্ৰয়োজন হ'ব। আৰে এতিয়ালৈকেচোন 15-20 লাখ টকা দিয়া হৈ গ'ল, আৰু টকা? ঠিক আছে, এয়াই যদি বহুত বুলি ভাবিছে, তেনেহ'লে ল'ৰাক জেলৰ ভাত খাবলৈ সাজু হ'ব দিয়ক আৰু। কি চমা দি দিয়া 10 লাখ 20 লাখ আৰু যিমান লাগে দি দিয়া। চুপ। ঠিক আছে যোৱা, দি আহিব। ঠিক আছে, আহিছো এতিয়া। কথাবোৰ তেনেকুৱাহে নেকি? মই ভাবিছিলো সি সঁচাকৈ খুৰীমাৰ অসুস্থতাৰ বাবে টকাৰ লোভত পৰি এনেবোৰ কাম কৰিলে। নাই নাই, মই মাৰ সেই কেছটোত লাগি থকাৰ বাবে তেওঁলোকে তাক ষড়যন্ত্ৰ কৰি বন্দী কৰিলে। এতিয়া মই কি কৰিম কোৱা? মই বৰ অসহায় হৈ পৰিছো। মই বৰ অকলশৰীয়া ছোৱালী। বহাচোন, কোন আহিছে চাই আমি। ময়ো যাওঁ ব'লা। ব'লা। কওকচোন। দখনা দি দিয়া। এয়া লওক, ইয়াত 10 লাখ টকা আছে আপোনাৰ খুৰীমাৰ চিকিৎসাৰ বাবে। কিহৰ স্বাৰ্থত এইবোৰ সহায়? স্বাৰ্থ একো নাই, আচলতে ভুল উপলব্ধি কৰিছো। দানৱে যদি মানুহৰ কথা ভাবিলে হয়, তেনেহ'লে মানুহে কেতিয়াও ভগৱান পূজা নকৰিলে হয়। যি ক'ব বিচাৰে কোৱা, কাৰণ মই কেইটামান টকাৰ লোভত সকলো পাহৰি পেলাইছিলো। কিন্তু ৰঞ্জুন, তুমি মোক অলপ সহায় কৰিব লাগিব। তাৰ বিনিময়ত তোমাক যি লাগে মই তাকেই দিম। সকলো মানুহ আপোনাৰ দৰে একে বুলি কিয় ভাবে ছাৰ? যদিহে আমাক আকৌ মূৰ্খ সজাব বিচৰা নাই, তেনেহ'লে মই নিশ্চয় সহায় কৰিম, কিন্তু বিনিময় নালাগে। অতি সোনকালে তোমাৰ মাৰ প্ৰকৃত ন্যায় দিম, আৰু নীলিমক মুকলি আকাশৰ তললৈ আনিম। আৰু আজিয়েই নীলিমৰ মাকক হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰা। দৰ্শনা, তুমি অলপ সহায় কৰি দিয়া। হ'ব ছাৰ, কথা এটা কওঁ ছাৰ, আপুনি আপোনাৰ নিজৰ ভুল উপলব্ধি কৰা দেখি ভাল লাগিছে, কিন্তু মোক ক্ষমা কৰিব। ক্ষমা কিয় বিচাৰিলা? আচলতে আপোনাৰ মোক আপোনাৰ সকলোবোৰ কথা মই কৈছিলো, যিহেতু আপোনাৰ অন্যায়বোৰ মই চকুৰ সন্মুখত দেখি আছিলো, কিন্তু মই একো কৰিব পৰা নাছিলো। মই বৌক এইবাবেই কৈছিলো, যাৰ বাবে বৌয়ে আপোনাক বৰ বেলেগ ধৰণে সলাই পেলালে। একো নাই দিয়া, এতিয়া তোমালোকে নীলিমৰ মাকক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা, আৰু যদি কিবা টকাৰ প্ৰয়োজন হয় মোক ক'বা। হ'ব বাৰু। অৱশেষত নীলিমৰ মাতৃক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ল, আৰু সম্পূৰ্ণ চিকিৎসাৰে নীলিমৰ মাতৃক সুস্থ কৰি ঘৰলৈ উভতাই অনা হ'ল। আৰু কেইটামান দিনৰ পিছতে নীলিমকো আদালতে মুকলি আকাশৰ তললৈ মুক্তি প্ৰদান কৰিলে। মিষ্টাৰ ফুকন, কওকচোন ইমান দেৰি মূৰত কি ভিক্ষা মাগি আহিল? তোৰ ঘৰত ভিক্ষা মাগিব অহা নাই, আজি তোক ঘৰৰ ভিতৰৰ পৰা চুচুৱাই লৈ যাব আহিছো। দৰ্শনা, হয় ছাৰ। ইয়াক লৈ আনা। ঐ, মোৰ পৰা খাই মোৰ বুকুতো লাথ মাৰিব আহিছ? ভাবিছ নেকি পাৰিবি বুলি? ৰাণী তৃষ্ণা মহন্ত ইমানো দুৰ্বল মানুহ নহয়। আপুনিও নাভাবিব এই অৰ্জুন ফুকনে ক্ষমতাশালী মানুহৰ গৰম গৰম কথাত ভয় খাই পলাই যাব বুলি। ঐ, বন্ধুক নমা কৈছো, বন্ধুক নমা। আৰে মা, মোক ইমান দুৰ্বল ভাবিছা নেকি? ময়ো কম নহয়। ফুকন, বাহিৰ হ, নহলে কিন্তু মৃত্যু কাকোৱালি ল'বলৈ সাজু হ। এই আপোনালোকৰ টকাৰ ক্ষমতা ইমানতে শেষ হ'ল বুলি ধৰি লওক। দুৰ্বলতাৰ সুযোগ লৈ মোক ষড়যন্ত্ৰৰ বলি কৰিব পাৰিলে। নিজৰ স্বাৰ্থ আদায় হোৱাৰ পিছত মোৰ বিনিময়তো দিব নোৱাৰিলে, মাক এলাইঠানি কৰিলে। শেষত ফুকন ছাৰে আপোনাৰ ল'ৰাক উদ্ধাৰ কৰিবলৈ দিয়া টকাখিনিৰে মোৰ মাৰ চিকিৎসা কৰালে। মনৰ খুৰধৰণিটোহে মাৰি দিল, আৰু এতিয়া বিদায় লওক আপুনিও। ঐ
দৰ্শনা হয় ছাৰ। লিখি দিয়া যে মাক পিতাক দুয়োটাই নিজৰ নিজৰ ভিতৰতে লাগি ইটোৱে আনটোক গুলিয়াই মৰি আছে। অ'কে ছাৰ। বাবা মা বাবা এয়াহে মোৰ প্ৰকৃত সন্তান। আজি মোৰ এনে লাগিছে যে পৃথিৱীত একমাত্ৰ এইজনেই এজন সন্তান যিয়ে মাকৰ ধাৰ শুনাব পাৰিলে। পুনৰবাৰ আপোনালোক সকলোৰে আগত হাতযোৰ কৰিছো মই কৰা ভুলৰ বাবে। ভাল লাগিল আপুনি যে আপোনাৰ ভুলবোৰ মানি ল'লে। এতিয়া যদি আমি আপোনাক ক্ষমা নকৰোঁ তেনেহ'লে আমাৰহে নিজকে দুখী দুখী লাগিব। আচলতে কি জানা, পৃথিৱীত ভগৱানে যি কৰে সকলো ভালৰ বাবেই কৰে, তাৰ এয়াই প্ৰমাণ। আজি হয়তো এইখিনি নোহোৱা হ'লে নীলিমৰ মুখৰ পৰা মা শব্দটো আঁতৰি গ'ল হয়। সঁচাকৈ খুৰীমা, আপুনি ঠিকেই কৈছে। ছাৰ, কেতিয়াবা বৌক লৈ আহিবচোন। ছাৰ নহয় দাদা। আৰু ৰঞ্জন, তোমাৰ মায়ে আজি ন্যায় পালে দিয়া। এতিয়াৰ পৰাও তুমি অকলশৰীয়া বুলি নাভাবিবা। এতিয়াৰ পৰা আমিয়ে তোমাৰ সকলো। আৰু এতিয়াই ৰঞ্জন ভনীজনীক আমি বিয়া দিম এজন যোগ্য ব্যক্তি চাই। লগতে তোকো বিয়াখন পাতি দিম এই জোনালীৰ লগতে, যিয়ে ইমানৰ পিছতো তোৰ লগত বিশ্বাসত আছে। খুৰীমা, খুৰীমা নহয়, মা।